আজি এটা খুব গৌৰৱৰ দিন, ঐতিহাসিক দিন। এছিয়া মহাদেশৰ প্ৰথমগৰাকী নাৰী সংগঠক হিচাপে চুতীয়া জনগোষ্ঠীৰ আমাৰ সতী সাধনীয়ে নাৰী সংগঠক হিচাপে যি কৰি থৈ গ'ল, লগতে আমি এই ক্ষেত্ৰত আমি সমূহ ডিগবৈবাসী ৰাইজৰ লগতে আমাৰ চুতীয়া জনগোষ্ঠীৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ। আজি প্ৰায় ১:৩০ মান বজাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই ডিগবৈস্থিত যি সতী সাধনী প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰিব। গতিকে আমি সকলো ৰাইজক আমি প্ৰথমেই বিনম্ৰতাৰে এই অনুষ্ঠান ভাগত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমি স্থানীয় বিধায়ক শ্ৰীযুত চয়ন ফুকন ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ব্যস্ততাপূৰ্ণ সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি এই অনুষ্ঠান ভাগত আমাক যি সহযোগিতা আগবঢ়ালে, এই ক্ষেত্ৰত স্থানীয় বিধায়ক চয়ন ফুকন দেৱেও আমাক কথা দিলে যাতে আপোনালোকৰ এই মূৰ্তি ভাগ আমি কেনেকৈ উন্মোচন কৰিব পাৰোঁ। আৰু সেই হিচাপতে আমি তেখেতকো ধন্যবাদ জনোৱাৰ লগতে আমি আমাৰ ভাৰতীয় তেল নিগম অসম সংমণ্ডলৰ সমূহ বিষয়ববীয়াসকলক এই হিচাপতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে আমাক এই প্ৰতিমূৰ্তি ভাগ নিৰ্মাণৰ ক্ষেত্ৰত আমাক বিভিন্ন ধৰণৰ যি সহায় সহযোগিতা আগবঢ়ালে, আপোনালোকৰ এই মাধ্যমৰ যোগেদিয়ে আমি তেখেতসকলকো এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু সদুশেষত আমি আপোনালোকক জনাব বিচাৰোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে স্থানীয় বিধায়ক আৰু ভাৰতীয় তেল নিগমৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ শ্ৰীযুত জ্যোতিপ্ৰসাদ চুতীয়াদেৱ আমাৰ মাজত উপস্থিত থাকিব। গতিকে আমি সমূহ ৰাইজক প্ৰায় ১:৩০ মান বজাতে আমাৰ এই অনুষ্ঠান ভাগ উন্মোচন হ'ব। গতিকে পুনৰবাৰ আমি সকলো ৰাইজক ডিগবৈৰ সমূহবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠান ভাগ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আমি একান্ত কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।